ফ্ৰেণ্ডছ আপোনালোকে যদি গুৱাহাটীৰ পৰা আপোনালোকে যদি চৰাইদেউ সোণাৰীলৈ যদি আহে আপোনালোকে এখন বাছত আহিব পাৰে বহুত ধুনীয়া ফেচিলিটি বাছ হয় তো দাদা এইফালে এয়া ড্ৰাইভাৰ দাদা এইফালে আছে এনেকৈ তো আপোনালোকে কেইটা ধৰিব বাছ আমি এবাৰ 6:15 যাম 6:15 এচি সিটাৰ নে এখন নে এচি দুখন আছিল এতিয়া এচি খন নাই নন এচি এতিয়া বলচোন এখন নন এচি আছে এখন নন এচি স্লিপাৰ ক্লাছ সো হেল্ল' ফ্ৰেণ্ডছ গুড আফটাৰনুন টু অল অফ ইউ টাইম হৈছে আপোনাৰ এতিয়া 3:22 PM তো আজি চাওঁ বলক আপোনাৰ চৰাইদেউ সোণাৰীৰ পৰা আপোনাৰ গুৱাহাটীলৈ মানে ISBT লৈ কেইখন ছুপাৰ যায় মানে বিশেষকৈ নাইট ছুপাৰ আৰু কেইখন নাইট ছুপাৰ চৰাইদেউ সোণাৰীৰ পৰা গুৱাহাটীলৈ যায় সেইখিনি আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ তো ফ্ৰেণ্ডছ এই ভ্লগ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব বিশেষকৈ যিসকল চৰাইদেউ লোকসকল আছে চৰাইদেউ ৰাইজসকল তেওঁলোকৰ কাৰণে এইটো ভ্লগ ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব বুলি মই আশা কৰোঁ কাৰণ মই বিশেষকৈ যিবোৰ ট্ৰেন্সপৰ্ট ছিষ্টেমৰ যোনটো ফেচিলিটি তাৰমানে আমাৰ চৰাইদেউ জিলাৰ তো সেই ট্ৰেন্সপৰ্ট ফেচিলিটিৰ বিষয়ে মানে ব্লগ ভিডিঅ' বনাবলৈ কৈ আছোঁ মই তো নিশ্চয় ভিডিঅ'টো শেষলৈ চাব বহুত ভাল পাব তো ঠিক আছে বলক এতিয়া গৈ থাকোঁ তো হেল্ল' ফ্ৰেণ্ডছ তো ফাইনেলি আমি এতিয়া যাবলৈ ল'লোঁ এয়া গাড়ী ওলাই লৈছোঁ কাৰণ আজি গৰম পৰিছে তো মই বাইকত যোৱাৰ কথা আছিলে কিন্তু পাপাই বোলে বাইকত নাযায় গৰম লাগিছে এচি খাই যাম বুলি ক'লে জানো কি আৰু গাড়ীখন আছে গতিকে আৰু গৰমত কিয় যাওঁ হয় নাই বলক এচি খাই যাওঁ বলক এইফালে পাপা আছে আৰু মই এতিয়া ৰেডি হৈছোঁ যাবলৈ আৰু আপোনালোকক বাছখিনি দেখাবলৈ গৈ আছোঁ যিখিনি আপোনাৰ চৰাইদেউ সোণাৰী টু আপোনাৰ ISBT গুৱাহাটীলৈ যিখিনি ছুপাৰ বাছ যায় আৰু বিশেষকৈ নাইট ছুপাৰ বাছ সেইখিনি আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে বলক তো হেল্ল' ৰাইজ আৰু বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো হেল্ল' ফ্ৰেণ্ডছ তো ফাইনেলি সোণাৰী আহি পালোঁ তো বৰ্তমান আমি গাড়ীখন এখন ফিল্ডত ৰখাইছোঁ আৰু এখন ফিল্ড হৈছে আপোনাৰ সোণাৰী হাই ছেকেণ্ডেৰী স্কুলৰ যোনখন ফিল্ড সেইখন ফিল্ডৰ ওচৰতে গাড়ীখন পাৰ্কিং কৰিলোঁ এতিয়া তো ফ্ৰেণ্ডছ অলৰেডি এখন বাছ লাইনত লগালে তাৰ আগত আপোনালোকে দেখি আছে এইখন হৈছে আপোনাৰ একিন তো আপোনালোকে দেখি আছে চাওক এখন হৈছে একিন নতুনকৈ এখন বাছখন দিছে ধুনীয়া বাছ ফুল AC ফুললি এয়াৰ কণ্ডিশ্যনিং বাছ তো এখন দেখিছে আপোনালোকে একিন আৰু চাওক ফুল্লি মডিফাইড এখন বাছ আৰু এখন হৈছে BR6 মডেলৰ ধুনীয়াকৈ লিখাই আছে বুলি চাওক এইখন হৈছে আপোনাৰ BR6 মডেলৰ বাছ এতিয়া বলক অলপ চাৰাউণ্ডিংখন দেখুৱাই দিছোঁ বাছখন কেনেকুৱা তো ফ্ৰেণ্ডছ চাওক এইখন হৈছে আপোনাৰ একিনখন তো অলপমান মই চাৰাউণ্ডিংটো দেখুৱাই দিছোঁ অলপ ভালকৈ আপোনালোকক চাওক কি ধুনীয়া বাছ চাওক ধুনীয়াকৈ লিখা আছে 1+2 প্ৰিমিয়াম AC চিটাৰ আৰু আপোনালোকে redbus.in-ত গৈ মানে ৱেবছাইটত গৈ আপোনালোকে এখন বাছ বুকিং কৰিব পাৰিব হেল্ল' বন্ধুসকল আপোনালোকে যদি গুৱাহাটী ISBTৰ পৰা চৰাইদেউ সোণাৰীলৈ যদি আহে আপোনালোকে বেলেগ বাছত নাহিব মই কৈছোঁ আপোনাৰ কিছুমান বাছ থাকে কণ্ডাক্টৰ ড্ৰাইভাৰে কৈ থাকে ডিব্ৰুগড় শিৱসাগৰ ডিব্ৰুগড় এনেকুৱা চিৰি থাকে সেইবোৰ বাছত নাহিব তো চাৰাউণ্ডিংটো দেখিলে আপোনালোকে তো ড্ৰাইভাৰ দাদাৰ লগত কথা পাতিম তো প্ৰথমত বলক ভিতৰলৈ সোমাই যাওঁ বাছখনৰ ভিতৰলৈ আহক ভিতৰখন চাই আহক কেনেকুৱা ধৰণৰ আপোনাৰ চিটিং কেপাচিটিৰ লগত ফেচিলিটি আছে দেখুৱাই আছোঁ আহক এখন দাদা আছে এইফালে ফোন কৰি আছে বাৰু পিছত লগ কৰি আছোঁ আপোনাক ফ্ৰেণ্ডছ ৱাও চাওক আপোনাৰ ৰাইট চাইডে 1 চিটাৰ আৰু আপোনাৰ লেফ্ট চাইডে আছে 2 চিটাৰ চাওক কি ধুনীয়া ফেচিলিটি আছে ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ আপোনালোকে যদি গুৱাহাটীৰ পৰা আপোনালোকে যদি চৰাইদেউ সোণাৰীলৈ যদি আহে আপোনালোকে এখন বাছত আহিব পাৰে বহুত ধুনীয়া ফেচিলিটি বাছ হয় নামটো হৈছে আপোনাৰ একিন হয় বাছখনৰ নাম তো এইফালে ড্ৰাইভাৰ দাদা আছে
টাইমটো আপোনাৰ কিমান টাইমত আমি সোণাৰীৰ পৰা 7:30 যাম আপোনাৰ সোণাৰীৰ পৰা 7:30 এৰিব আৰু 7:30 যাওঁ নাজিৰাত 8:45 হয় হয় শিৱসাগৰ 9:50 শিৱসাগৰ 9:50 হয় তো ইয়াৰ পৰা এখন গৈ আছে আৰু তাৰ পৰা এখন আহি আছে ছেম টু ছেম বাছ চেম বাছ হয় তাতো সেই একে টাইম এখন আপোনাৰ স্লিপাৰ হয় এখন শ্লিপাৰ হয় তাৰমানে স্লিপাৰ হয় অঁ মানে ওপৰতো শুই আহিব পাৰে ওপৰতো শুই আহিব আচ্ছা তো এখন ইয়াত আপোনাৰ আইএছবিৰ পৰা 8:15 এৰিব 8:15 এৰিব 8:15 এৰিব আচ্ছা আৰু ইয়াৰ পৰা আপোনাৰ ইয়াৰ পৰা 7:30 7:30 এৰিব আৰু তো ঠিক আছে তো দাদাক লগ পালোঁ বহুত ভাল লাগিলে তো মোৰ দাদা নতুন ছাবস্ক্ৰাইবাৰ হৈ গ'ল নিশ্চয় চাব ভিডিঅ'টো চালোঁ অঁ আপোনাৰ সাবস্ক্ৰাইব কৰি হয় আপোনাৰ নামটো কৈ দিব লগতে ইকৰামুল হুছেইন ইকৰামুল হুছেইন হয় ঠিক আছে বহুত ধন্যবাদ থেংক ইউ হয় বেলেগ বাছ দেখাব আছে দেখুৱাই গছ তো ফ্ৰেণ্ডছ চাওক আপোনালোকে যদি একিন যোনখন ছুপাৰ বাছ মানে যোনখন নাইট ছুপাৰ সেইখন যদি বুকিং কৰিবলৈ বিচাৰে আপোনালোকে ইয়াতে আহিব ইয়াত ধুনীয়াকৈ লিখা আছে বুকিং কাউণ্টাৰ একিন ট্ৰেভেলছ তো আপোনালোকে ধুনীয়াকৈ প'জ কৰি ভিডিঅ'টো লাগিলে চাই ল'ব টাইমটো ধুনীয়াকৈ লিখা আছে আৰু লাগিলে আপোনালোকে redbus.in গৈ আপোনালোকে অনলাইন বুকিং কৰিব পাৰিব তো বাছখন ইয়াতে ওচৰতে লগাব ধুনীয়াকৈ আপোনালোকে দেখিছে চাওক এইখন আছে একিন আৰু আপোনাৰ লেফ্ট ছাইডে আপোনাৰ কাউণ্টাৰ আছে তো আৰু এখন বাছ অলৰেডি লাইনত লগালে তো এইখন হৈছে আপোনাৰ এক্সটাচিয়া বিজনেছ ক্লাছ আৰু এখন বাছ হৈছে আপোনাৰ শ্লিপাৰ ক্লাছ হয় নট অনলি AC চিটাৰ এখন হৈছে আপোনাৰ শ্লিপাৰ ক্লাছ চাওক তো মই এতিয়া ভিতৰলৈ সোমাই যাম আৰু বাছৰ ভিতৰৰ অংশ মই এতিয়া দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো কৃষ্ণ এনেকৈ ধূপ এনেকৈ জ্বলাই লৈছে ধুনীয়া গোন্ধ আহি আছে এইফালে তো ফ্ৰেণ্ডছ ব'লক দাদা বঢ়িয়া এতিয়া ভিতৰলৈ সোমাই গৈছোঁ এইফালে ধুনীয়াকৈ ড্ৰাইভাৰ দাদা এইফালে বহি আছে লওক এতিয়া ভিতৰলৈ সোমাই যাওঁ ধুনীয়া চেঁচা সোমাই গৈছোঁ দেই অঁ তো ফ্ৰেণ্ডছ চাওক এইখন হৈছে আপোনাৰ শ্লিপাৰ ক্লাছ এক্সটাচিয়া বাছখন তো আপোনালোকে এইফালে ওপৰত শুই যাব পাৰিব লগতে আপুনি বহিও যাব পাৰিব আৰু ইয়াতে এটা কথা আছে যদি আপোনালোকে বহিও যাব বিচাৰে আকৌ যদি শুইও যাব বিচাৰে তেনেহ'লে আপোনালোকে দুটাকৈ আপোনালোকে ইয়াতে ছিট বুকিং কৰিব লাগিব ওপৰখনো আপোনালোকে বুকিং কৰিব লাগিব মানে শুই যোৱাটো বুকিং কৰিব লাগিব আপোনালোকে আৰু বহি যোৱাটো বুকিং কৰিব লাগিব মানে যিকোনো এটাহে কৰিব পাৰে আপোনালোকে বুকিং তো ফ্ৰেণ্ডছ চাওক এইফালে আছে আপোনাৰ 2 চিটাৰ তো দেখিছে আপোনালোকে চাওক ইয়াত দুটাকৈ ছিট আছে আৰু এইফালে আছে আপোনাৰ 1 চিটাৰ তো এইফালে বহিও যাব পাৰিব আৰু ওপৰত ধুনীয়াকৈ শুইও যাব পাৰিব আৰু আপোনাৰ চাওক ইয়াত দুটাকৈ মানুহ শুব পৰা ধুনীয়া ফেচিলিটি আছে চাওক মানে 4জন আৰু বোলে ধুনীয়াকৈ 4জন মানুহ বোলে জাৰ্ণি কৰিব ইয়াত বহি ওপৰত মানে ওপৰতো শুই যাব পাৰিব আৰু তলত ধুনীয়াকৈ বহি যাব পাৰিব ইয়াত চাওক দুটাকৈ ছিট আছে ইয়াত মানে 2 চিটাৰ খুবেই মানে আৰামদায়ক বাছ আপোনালোকে ইয়াত জাৰ্ণি কৰিব পাৰে আৰু এখন ব্লু কালাৰ আছে ব্লু কালাৰ বাছখন যোনখন শ্লিপাৰ ক্লাছ বাছ এক্সটাচিয়া সেইখন গুৱাহাটীৰ ফালৰ পৰা আহি আছে আৰু এইখন এতিয়া সোণাৰীৰ পৰা গৈ আছে যোনখন য়েল্ল' কালাৰ যোনখন শ্লিপাৰ ক্লাছ বহুত আৰামদায়ক বাছ তোমালোকে নিশ্চয় এইখনত জাৰ্ণি কৰিব পাৰে 900 বাছ বিশেষকৈ আহক এতিয়া আৰু বেলেগ বাছ কি আহিব মই এতিয়া দেখাবলৈ লৈ গৈ আছোঁ আপোনালোকক বৰ্তমান আহক বাহিৰলৈ ওলাই যাওঁ তো এইফালে ড্ৰাইভাৰ দাদা বিজিও আছে বাৰু পিছত কথা পাতিম নেকি দাদা আহিছোঁ অঁ দাদা এইখন বাছ কেইটাত এৰিব আমি ইয়াৰ পৰা 6:30 এৰিব আৰু তাৰ পৰা কেইটাত এৰিব গুৱাহাটী এইখন ব্লু কালাৰখন ৰাতি 8টাত এৰিব আৰু অঁ তো ইয়াৰ পৰা অলপ সোনকালে এৰিব লগা হৈ যায় আৰু ন ইয়াৰ পৰা মানে খোৱা টাইমটো নিমিলে অঁ বাজি যায়গৈ আচ্ছা আৰু এইফালে তেনেকৈ খোৱা জেগাও নাই অঁ হয় আছে জাজিত থাকিলে মানে আকৌ আমাৰ ৰেড বাছৰ মানুহ কিছুমান মানে দূৰত থাকেতো হয় তো অলপ মানে সেইকাৰণে অকণমান দিগদাৰী হয় তাৰ সোনকালে যাবলগীয়া হয় তাৰ কাৰণে সেইটো কাৰণে আমি ইয়াত ভাত পানী নাখাওঁ
হয় হয় জাজি পইণ্টটো এৰাৰ পিছত আৰু বেলেগ জেগা নাই অঁ একেবাৰে ডাইৰেক্ট জখলা বন্ধা যাব লাগে জখলা বনাত যাব লগা হয় হয় তো ঠিক আছে এইফালে ধুনীয়া ড্ৰাইভাৰ দাদা এতিয়া জাৰ্ণি কৰিব হেপী জাৰ্ণি ভালকৈ চলাব আপোনাৰ নামটো কৈ দিওঁ দাদা পংকজ শইকীয়া পংকজ শইকীয়া তো এটা ভিডিঅ' বনাইছিলোঁ ব্লু কালাৰ যোনখন এক্সট্ৰা চি এখনৰ তো ভাল ছাপোৰ্ট পাইছোঁ মানে সোণাৰীবাসী মানে চৰাইদেউবাসী ৰাইজৰ পৰা ঠিক আছে লগ পাম আকৌ অঁ আহিছোঁ তো ফ্ৰেণ্ডছ এক্সট্ৰা চি যোনখন 900 বাছ সেইখন বাছত যদি আপোনালোকে জাৰ্ণি কৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে এইখন কাউণ্টাৰ আপুনি দেখিব লেফ্ট ছাইডে আছে এইটো কাউণ্টাৰ এক্সট্ৰা চি যোনখন কাউণ্টাৰ তো আপোনালোকে ইয়াতে আহি ইয়াতে বাছখন বুকিং কৰিব পাৰিব ইয়াত মানে টিকট কাটিব পাৰিব ইয়াতে তো ভিতৰলৈ সোমাই যাওঁ এইফালে দাদা মাতিছে এয়া হৈছে আপোনাৰ এক্সট্ৰা চি যোনখন আপোনাৰ বাছৰ যোন কাউণ্টাৰ বুকিং কাউণ্টাৰ তো এইফালে দেখিছে বোলো চব তেনে দাদাসকল বহি আছে ধুনীয়াকৈ এইফালে তো এয়া হৈছে আপোনাৰ এক্সট্ৰা চি বাছখনৰ কাউণ্টাৰ টিকেট কাউণ্টাৰ তো 3 নম্বৰ এখন বাছ আহি আছে বৰ্তমান দেখি আছে আপোনালোকে চাওক এখন হৈছে ৰাজধানী তো ৰাজধানী আহি পালে চাওক হেল্ল' ফ্ৰেণ্ডছ তো এতিয়া আন্ধাৰ হৈ গ'ল এতিয়া টাইম হৈছে 5:53 আৰু এতিয়া বৰ্তমান ৰাজধানী যোনখন 900 বাছ সেইখন ওচৰলৈ গৈ আছোঁ এতিয়া তো আকৌ দেখিব এইখন হৈছে আপোনাৰ ৰাজধানী নাইট ছুপাৰ আহক এতিয়া দেখুৱাই আছোঁ তো আপোনালোকে দেখি আছে এইখন হৈছে ৰাজধানী 900 বাছ তো ফ্ৰেণ্ডছ আপোনাৰ যোনখন ৰাজধানী 900 বাছ সেইখন অলৰেডি লাইনত লগালে আপোনাৰ সোণাৰী টাউনত তো চাওক ধুনীয়া লাইটিং কৰি দিছে আৰু ভাল লাগিছে তো ফ্ৰেণ্ডছ চাওঁ বলক ভিতৰ কেনেকুৱা দেখিবলৈ ভিতৰখন তো এইফালে ড্ৰাইভাৰ দাদা আছে আগতে বঢ়িয়া এতিয়া বলক ভিতৰখন চাওঁ কেনেকুৱা আৰু এইখনো আপোনাৰ স্লিপাৰ ক্লাছে হয় তো ফ্ৰেণ্ডছ ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ চাওক এইফালে আপোনাৰ 2+1 যোনটো আপোনাৰ ছিট ফেচিলিটি 2+1 আপোনাৰ ৰাইট চাইডে 1 ছিটাৰ আছে আৰু আপোনাৰ এইফালে লেফ্ট চাইডে 2 ছিটাৰ ভিতৰলৈ যদি সোমাই আহে আৰু চাওক ফ্ৰেণ্ডছ ৰাজধানী যোনখন ৰাজধানী ট্ৰেইনতকৈ কম নহয় এখন বাছ মানে যোনখন ৰাজধানী ট্ৰেইন তাতকৈ ভাল ফেচিলিটি এখন আছে বুলি ক'ব পাৰি আৰু অলপ ধেমালি হৈ গ'ল বাৰু কিন্তু সঁচাকৈ ফেচিলিটি আছে ধুনীয়া তো ফ্ৰেণ্ডছ চাওক গোটেই আপোনাৰ যিমানটা ছিট আছে ধুনীয়া লাইটিং কৰি দিয়া আছে একদম ধুনীয়া লাগে সঁচাকৈ মই প্ৰথম সোমাইছোঁ এখন বাছত ভিতৰত চাওক তো ফ্ৰেণ্ডছ আৰু এটা বস্তু মই লক্ষ্য কৰিলোঁ ইয়াত আপোনাৰ যোনটো চাৰ্জিং USB পৰ্ট ইয়াত ধুনীয়াকৈ দিয়া আছে এইটো দেখিছে আপোনালোকে চাওক ইয়াত ধুনীয়াকৈ আপোনালোকে মোবাইল বা যিকোনো আপোনাৰ চাৰ্জিং ডিভাইচ ইয়াতে চাৰ্জ কৰিব পাৰিব ধুনীয়া ফেচিলিটি আছে বেলেগ বাছত তেনেকুৱা ফেচিলিটি আপোনালোকে পাব পাৰে কিন্তু বেছিভাগ নাথাকে তেনেকুৱা ফেচিলিটি তো ফাইনেলি আপোনালোকে নিশ্চয় দেখিলে এয়া আছিলে আপোনাৰ ৰাজধানী যোনখন বাছ চৰাইদেউ সোণাৰীৰ পৰা যোনখন যায় গুৱাহাটী ISBT-লৈ তো আপোনালোকে নিশ্চয় দেখিলে তো দাদা এইফালে এয়া ড্ৰাইভাৰ দাদা এইফালে আছে তেনেকৈ তো আপোনালোকে কেইটা ধৰিব বাছ আমি এবাৰ 6:15 যাম 6:15 অঁ তাৰ নামটো কৈ দিওঁ দাদা মোৰ নামটো ৰিহান আহমেদ তো লগ পোৱা সঁচাকৈ ভাল লাগিল দাদা তো এইফালৰ পৰা এখন চেম টু চেম আহি আছেনে বাছ তেনেকুৱা নে শ্লিপাৰ ক্লাছে হয় এইখন অঁ তাৰপৰা 8টাত আহিব চাগে
7ত এৰিব খানাপাৰা পৰা 7:45 7:45ত এৰিব তো AC চিটাৰ নে এখন নে AC দুখন আছিলে এতিয়া AC কেইখন নাই নন AC অঁ এতিয়া বলচোন এখন নন AC চাগে এখন নন AC স্লিপাৰ ক্লাছ তো ফ্ৰেণ্ডছ এতিয়া লাহে লাহে আন্ধাৰ হৈ গৈ আছে তো অলপমান বাহিৰৰ যিখিনি মানে ভিডিঅ' কৰা তেতিয়া অলপমান আপোনালোকে আন্ধাৰ পাব পাৰে তথাপিও মই ভিতৰৰ ভাগটো দেখাবলৈ চেষ্টা কৰিম ভালকৈ আপোনালোকক এইখন ৰাঘৱখন আহিছে এতিয়া তো ফ্ৰেণ্ডছ আৰু এখন বাছ আহি পালে এখন হৈছে আপোনাৰ ৰাঘৱ আপোনাৰ চৰাইদেউ সোণাৰীৰ পৰা এখন যায় আপোনাৰ এখন এটা ফেচিলিটি আছে আপোনাৰ ইয়াত পাব এয়াৰ ছাছপেনশ্যন মানে বেয়া ৰাস্তা ভাল ৰাস্তা গমেই নাপাব আপোনালোকে মানে ইমানেই কমফৰ্ট পাব আপোনালোকে এখন গ'লে চাওক ফ্ৰেণ্ডছ এইখন হৈছে ৰাঘৱ গুৱাহাটী সোণাৰী শিৱসাগৰ সাপেখাতী বৰহাট অন এয়াৰ ছাছপেনশ্যন এখন হৈছে ৰাঘৱ ৰূপালী আহিছে এখন চাওক ফ্ৰেণ্ডছ ৰূপৈ কয় নাই নহয় কিন্তু ৰূপালী আহি পালে অঁ তো ফাইনেলি এখন লাইনত লগালে আমাৰ সোণাৰী টাউনত আৰু এইখন হৈছে আপোনাৰ ৰূপালী আৰু এইখন বাছ হৈছে আপোনাৰ স্লিপাৰ ক্লাছ বাছ তো ফ্ৰেণ্ডছ এইখন হৈছে আপোনাৰ ৰূপালী আৰু এখন আণ্ডাৰ STC বাছ হয় এখন 900 বাছ তো অলৰেডি বহুতো আপোনাৰ পেচেঞ্জাৰ অহা নাই এতিয়ালৈ আৰু আহিব লাহে লাহে এতিয়া তো বলক এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ বাছখনৰ ভিতৰখন কেনেকুৱা চাওঁ হওক তো অলৰেডি পাৰ্মিশ্যন লোৱা হ'ল ভিতৰৰ ভাগ দেখাবলৈ কাৰণে যাওক এয়া হৈছে ৰূপালী আৰু এইখন হৈছে আপোনাৰ স্লিপাৰ ক্লাছ বাছ হয় চেম চিট আপোনাৰ এইফালে আপোনাৰ লেফ্ট চাইডে আছে 1 চিটাৰ আৰু ৰাইট চাইডে আছে আপোনাৰ 2 চিটাৰ ফেচিলিটি ধুনীয়া আৰু আপোনালোকে চাওক চিটবোৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ অলপমান এই চাওক ভৰিৰ কাৰণেও আপুনি ধুনীয়াকৈ এইটো ইনক্লাইন কৰি ল'ব পাৰে মানে ধুনীয়াকৈ মেলি ল'ব পাৰিব আৰু ভৰিখন বৰ্তমান আপোনালোকে চাই আছে চিটিং কেপাচিটিবোৰ অলৰেডি মানুহ ওপৰত বাগৰ দিলে আৰু এই হৈছে আপোনাৰ স্লিপাৰ ক্লাছ চাওক আপোনাৰ ড্ৰাইভাৰ যোনটো মেইন কেবিন আপোনালোকে দেখিছে চাওক এনেকুৱা ধৰণৰ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় দেখিলে আপোনাৰ চৰাইদেউ সোণাৰী টু গুৱাহাটী ISBTলৈ যিমানখিনি বাছ যায় মানে আপোনাৰ সোণাৰী টাউনৰ পৰা যিমানখিনি বাছ যায় আপোনালোকে নিশ্চয় দেখিলে তো এখন বাকী থাকিল সেইখন হৈছে আপোনাৰ ৰূপহী কন্যা যোনখন ছুপাৰ মানে নাইট ছুপাৰ যোনখন সেইখনৰ কথা ইমান এটা নাজানো যদি আপোনালোকে নিশ্চয় জানে কমেণ্ট কৰি জনাবচোন ৰূপহী কন্যাৰ বিষয়ে যোনখন বাছ তাৰমানে তো আপোনালোকে দেখিলে তো যদি জানে আৰু ৰূপহী কন্যাৰ বিষয়ে ক'ব কমেণ্টত তো আজিলৈ ভিডিঅ' ইমানেই আছিলে আপোনালোকে নিশ্চয় দেখিলে টোটেল মই 4খন নে 5খনৰ মানে নাইট ছুপাৰ
বাছৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ তো বৰ্তমান এখন দেখি আছে এখন হৈছে আপোনাৰ একিনখন যোনখন নাইট ছুপাৰ মানে বহুত ধুনীয়া বাছ এখন একিনখন তো ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু মই আশা কৰিলোঁ যে এইটো যোনটো ব্লগ ভিডিঅ' এইটো ইনফৰ্মেটিভ হৈছে বুলি মই আশা কৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো তো ঠিক আছে মৰম যাচিব আৰু আগুৱাবলৈ উৎসাহ পাম তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব যিমান পাৰে ভিডিঅ'টো শেষলৈকে চাই দিব কাৰণ ৱাটচ টাইমটো অলপমান কমি আছে তো ৱাটচ টাইমটো আকৌ যদি ইনক্ৰিজ কৰি দিয়ে মই সঁচাকৈ বহুতখিনি ছাপোৰ্ট পাম আৰু ভালেখিনি মানে আগুৱাই যাবলৈ মানে কনফিডেঞ্চ পাম ঠিক আছে মই কিয় চালোঁ মানে অলপমান কাৰণ বহি পিনে আহিছে নেকি মানে একদম মগজত সোমাই আছে এইটো কথা এটা মানে কমেণ্ট কৰি জনাব তো ঠিক আছে নেক্সট লগ পাইছোঁ চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই ঠিক আছে তো আজি দেখিলে আপোনাৰ চৰাইদেউ সোণাৰীটো গুৱাহাটী এছ পি ডি যিমানখিনি বাছ যায় ঠিক আছে